ডিগবৈ আৰক্ষী থানা অসমৰ শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে স্বীকৃতি পোৱাত কাৰ্মেল স্কুলৰ অভিনন্দন। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 2024 বৰ্ষৰ ৰাজ্যৰ শ্ৰেষ্ঠ আৰক্ষী থানাৰ প্ৰশংসা পত্ৰ আনুষ্ঠানিকভাৱে গুৱাহাটী আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়ত উষ্ম আদৰণি সভাত প্ৰদান কৰে। যোৱা 26 আগষ্টত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে শীৰ্ষ আৰক্ষী বিষয়াসকলৰ উপস্থিতিত এই প্ৰশংসা পত্ৰ ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ হাতত অৰ্পণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সামগ্ৰিক পৰিৱেশ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে শান্তি শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত ডিগবৈ থানাই বিগত কিছু বছৰ ধৰি অভূতপূৰ্ব সফলতা লাভ কৰিছে। ডিগবৈ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ লগতে বৰ্তমান কৰ্মৰত দক্ষ 5 জন উপপৰিদৰ্শক, 6 জন সহকাৰী উপপৰিদৰ্শক আৰু 10 গৰাকী আৰক্ষী কনিষ্টবলে নিজৰ দায়িত্ব সফলতাৰে সম্পন্ন কৰি আহিছে। অসমৰ শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে স্বীকৃতি লাভ পোৱা ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তক ডিগবৈ কাৰ্মেল স্কুলে এখনি ফুলাম গামোচা, চেলেং, মানপত্ৰ, এজোপা গছৰ পুলি আৰু স্মাৰক পত্ৰ প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। লগতে স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে থানাৰ সমূহ আৰক্ষী আৰু কৰ্মকৰ্তালৈ এটা কলম আৰু চকলেট বিতৰণ কৰি শুভেচ্ছা জনায়। এই অনুষ্ঠানত উপস্থিত থাকে কাৰ্মেল স্কুল অধ্যক্ষ সিষ্টাৰ এনা মিলমা, SC উপাধ্যক্ষ সিষ্টাৰ মেৰী ষ্টেলা, প্ৰধান শিক্ষক সিষ্টাৰ ক্লেমিথা, SC শিক্ষক মৌচুমী শৰ্মা, ভূপেন্দ্ৰ সন্ধু, হিমাদ্ৰী ৰাজকুমাৰী, সংগীতা ৰজক, পম্পী ভট্টাচাৰ্যী, শিৱনাথম পাথৰ, পিনাকী ৰয় আৰু কাৰ্মেল স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল। ডিগবৈৰ পৰা নিত্যমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এতিয়া আমাৰ মহোদয়, আপোনাৰ এই সফলতাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ জনাইছোঁ। এতিয়া মই মিছ হিমাদ্ৰী আৰু